এক সম্ভাৱনাপূৰ্ণ জীৱনৰ কৰুণ পৰিণতি। এগৰাকী শিক্ষিত, এগৰাকী কৰ্মদক্ষ, এগৰাকী মৰমীয়াল যুৱতী বোৱাৰী মাতৃ তথা সুন্দৰী মডেলৰ মৃত্যু। লখিমপুৰ জিলাৰ পথালি পাহাৰ অঞ্চলৰ ৰঙতি গাঁৱৰ এগৰাকী যুৱতী মাতৃ শিক্ষয়িত্ৰী বোৱাৰী তথা সুন্দৰী মডেলৰ মৃত্যুৰ খবৰে অঞ্চলবাসীক দুখ দিছে। সংবাদ মাধ্যমৰ বিভিন্ন খবৰে ৰাইজক ইতিমধ্যে বিভ্ৰান্ত কৰিছে। লিভ ইন টুগেডাৰ হৈ আছিল এগৰাকী সুন্দৰী মডেল তৃষ্ণা কাকতি গুৱাহাটীৰ এটা ভাড়া ৰুমত। কিন্তু অকস্মাতে বৃহস্পতিবাৰে অহা এই দুখবৰে পৰিয়ালৰ লগতে আত্মীয় স্বজনকো দুখ দি গ'ল। অতি মেধাৱী ছাত্ৰী তৃষ্ণা কাকতিৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই কোনোৱে। অৱশ্যে লিভ ইন টুগেডাৰত থকা বিষ্ণু নামৰ লোকজনক মহানগৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। 2011 বৰ্ষৰ প্ৰথম টেট উত্তীৰ্ণ হৈ শিক্ষয়িত্ৰী হোৱা তৃষ্ণা কাকতিৰ আছিল এখন সুখৰ সংসাৰ। পতি এগৰাকী মৰমলগা কন্যা সন্তানৰ সৈতে জীৱন নিৰ্বাহ কৰা তৃষ্ণাই বাছি লৈছিল মডেল জগতখন। এটা সময়ত নিজৰ বিবাহিত স্বামীৰ পৰা বিবাহ বিচ্ছেদ লৈ চৰকাৰী চাকৰি এৰি বাছি লোৱা মডেলিঙৰ জগতখনত দুপে আগবাঢ়ি গৈছিল। কিন্তু যেতিয়াই গুৱাহাটীত লিভ ইন টুগেডাৰ হ'বলৈ ধৰিলে তাৰ পাছতেই যেন তৃষ্ণাৰ জীৱনলৈ নামি আহিল বিপৰ্যয়। আৰু অৱশেষত তৃষ্ণাৰ মৃত্যু হ'ল। আৰক্ষীৰ হাতত এতিয়া বিষ্ণু নামৰ এইজন লিভ ইন টুগেডাৰত থকা ব্যক্তি। পাছৰখিনি অসম আৰক্ষীৰ তদন্ত আৰু আইনে কি ক'ব সেয়া সময়ত জনা যাব। যি কি নহওক, এজন বিবাহিত স্বামীক এৰি এটা চৰকাৰী চাকৰি এৰি মডেলিঙৰ জগতখনলৈ ঢাপলি মেলা সুন্দৰী যুৱতী বোৱাৰী মাতৃ তথা শিক্ষয়িত্ৰী তৃষ্ণা কাকতিৰ এই মৃত্যু সঁচাকৈ দুৰ্ভাগ্যজনক। নিউজ এক্স ৰিপৰ্ট, ৰেজবাৰ্তা।